চাওক যেতিয়া অসমত গৌৰৱ গগৈ ডাঙৰীয়াই ক'ৰবাত মিটিং কৰিবলৈ যায় বিজেপিৰ কৰ্মকৰ্তাসকলে আগভেটি ধৰি আক্ৰমণ কৰিব খোজে যেতিয়া এজন সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াক আক্ৰমণ কৰে গাড়ী ভাঙি দিয়ে শিৱামণি বৰা MLA আক্ৰমণ কৰি গাড়ী ভাঙি দিয়ে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক আক্ৰমণ কৰি গাড়ী ভাঙি দিয়ে তাৰপিছত পুলিচে বা ৰাজ্য চৰকাৰে গৃহ বিভাগে যি ধৰণে ব্যৱস্থা ল'ব লাগে সেই ধৰণে ব্যৱস্থা নলয় তাৰ কাৰণে সমূহ অসমৰ ৰাইজে ধিক্কাৰ জনাই গৰিহণা জনায় উপযুক্তভাৱে কোনে আক্ৰমণ কৰে কংগ্ৰেছৰ নেতাসকলক জনপ্ৰতিনিধিসকলক কংগ্ৰেছৰ তথ্য প্ৰমাণ থকাৰ পিছতো তেওঁলোকৰ ওপৰত কোনো ধৰণৰ ব্যৱস্থা নলয় কেছ দিলেও সেই কেছ ৰেজিষ্টাৰ নহয় যদিও ধাৰা লগায় জামিন যাতে তেওঁলোকে পায় তেনেকুৱা ধাৰা দুৰ্বল ধাৰা লগায় আমি কোনো জনপ্ৰতিনিধি কোনো ব্যক্তিক আক্ৰমণ কৰাটো আমি পচন্দ নকৰোঁ কংগ্ৰেছৰ নীতি আদৰ্শত